Ladies and gentlemen, boys and girls and my dear friends, আজি মই আপোনালোকৰ লগত আলোচনা কৰিব খুজিছো অসমীয়া ভাষাৰ উচ্চাৰণৰ ওপৰত। মই ইমান কোৱালিফাইড নহওঁ যে মই আপোনালোকক কিবা ৰায় দিম, কিন্তু আসলতে মই আপোনালোকৰ পৰা ৰায় বিচাৰিছো। আজি প্ৰায় 4টা দশক মই অসমৰ বাহিৰত থাকি আজি অসমত ঘূৰি আহিছো আৰু মই কিছু কথা উপলব্ধি কৰিছো। মই অসমীয়া মানুহবিলাকৰ কাৰণে, অসমীয়া ডেকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে, উঠি অহা প্ৰজন্মৰ কাৰণে উচ্চাৰণৰ ওপৰত কিছু কথা ক'ব খুজিছো, কিছু গুৰুত্ব দিব খুজিছো, যাতে আমাৰ অসমীয়া মানুহে বেলেগ ভাষাও ভালকৈ পাৰফেক্টলি নহয় কিছু বুজি পোৱাকৈ উচ্চাৰণ কৰিব পাৰে। সো মই আৰম্ভ কৰিছো, আপোনালোকে অকমান চাই লওক। যদি আপোনালোকৰ কিবা ইয়াত ক্ৰিটিসিজম আছে মোক কাইন্ডলি জনাব পাৰে তেনেহলে। সো লেডিজ এণ্ড জেন্টলমেন, মই এই ভিডিঅ'টো ইন্টেন্ড কৰিছো একচুয়ালি যিবিলাকে অসমীয়া মাধ্যমত পঢ়া শুনা কৰি আহিছে। লেডিজ এণ্ড জেন্টলমেন, যদি এইকেইটা শব্দ আমাৰ অসমীয়া মাধ্যমত পাছ আউট হৈ অহা ষ্টুডেণ্টবোৰে, মানুহবোৰে যদি এইকেইটা শব্দ কাৰেক্ট ৱেত প্ৰনাউন্স কৰিব পাৰে তেনেহলে মোৰ ক'বলগীয়া একো নাই। কিন্তু মই এইটো দেখিছো অসমত যে এই শব্দকেইটা কোনেও কাৰেক্টলি উচ্চাৰণ কৰিব পৰা হোৱা নাই। মই কি ক'ব খুজিছো, অসমীয়া ভাষাৰ ওপৰত মই একো টিপ্পনী কৰিব খোজা নাই। আমাৰ অসমীয়া ভাষা বহুতেই শুৱলা, বহুতেই মিঠা, বহুতেই ধুনীয়া, বহুতেই পুৰণি। কিন্তু মই এইটো বিচাৰো যে অসমীয়া ভাষাৰ মানুহবোৰে অন্য ভাষাবিলাকক যাতে অকমান এনেকে উচ্চাৰণ কৰে যাতে অন্য ভাষাৰ মানুহে বুজি পোৱাকৈ উচ্চাৰণ কৰিব পাৰে। মই সেইটোৱে মোৰ ইণ্টেনশ্যন, বাকী একো নহয়। যদি সাপোজ অসমীয়া ল'ৰা এটাই অসমীয়া উচ্চাৰণ কৰে, হিন্দী উচ্চাৰণ কৰে, নাইবা ইংৰাজী উচ্চাৰণ কৰে, নাইবা বেংগলী উচ্চাৰণ কৰে, তেনেহ'লে উচ্চাৰণবিলাক অকমান কাৰেক্ট হ'ব লাগে। পাৰফেক্টটো নহ'ব কাৰণ আমি বেলেগ ভাষাৰ মানুহ, কিন্তু অলপমান বুজা হ'ব পৰা হ'লে এইটো ভাল হয়। অসমীয়া মানুহখিনিৰ কাৰণে ভাল হয়, অসমীয়া ষ্টুডেণ্টছখিনিৰ কাৰণে ভাল হয়। যিখিনি ষ্টুডেণ্টছ আমাৰ অসমৰ বাহিৰত যায় তাহাঁতৰ কাৰণে ভাল হয়। তাহাঁতৰ কথা বুজি পালে কমিউনিকেশ্যনত কোনো প্ৰব্লেম নাথাকে, কমিউনিকেশ্যন স্কিলত আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাক পিছত পৰি নাথাকে। এটা উদাহৰণস্বৰূপে মই আপোনাক কৈছোঁ, ধৰক আমাৰ অসমীয়া ল'ৰা এটা ষ্টুডেণ্ট এজন দিল্লীত গৈ আছে, দিল্লীত পঢ়ি আছে, অসমীয়া গাঁৱৰ পৰা গৈছে, অসমীয়া মাধ্যমত পঢ়ি গৈছে, মেৰিটিয়াছ ষ্টুডেণ্ট। তাত এতিয়া কমিউনিকেট কৰিব লাগে হিন্দীত। সাপোজ হিন্দীত যদি কোনোবা এজনক কয় যে মে চাই পিকে চল দিয়া, তাৰমানে মই চাহ খাই গ'লোগে, মে চাই পিকে চল দিয়া। হিন্দী ভাষাৰ 95% মানুহেই কথাখিনি বুজি নাপাব। কাৰণ কি, তেওঁ ক'ব লাগিছিলে মেনে চাই পিকে চল দিয়া। ষ্টপ। মই আকৌ আহিছো ঘূৰি এইকেইটা শব্দৰ ওপৰত। Now if I say this is sit, this is seat, this is chit, this is cheat, this is shit, this is sheet, this is tomato, this is doctor, this is tea, chai, Kamakhya. It is not Kamakhya. 90% অসমীয়া কয় এইটো কামাখ্যা। It's not Kamakhya. ই আগতে আহি গৈছে কামাখ্যা। It's tea, tea নহয়। ডক্টৰ নহয়। টমেটো নহয়। চিট নহয়। চিট চিট, চিট, শীত। আপোনালোকে ডিফাৰেন্সটো বুজি পাইছেনে? এই ডিফাৰেন্সটো আমাৰ ভাষাৰ কাৰণে ইম্পৰ্টেণ্ট নহ'ব পাৰে, কিন্তু বেলেগ ভাষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। মই যিটো ভাবিছো, যেতিয়ালৈ আমি এই আমাৰ এলফাবেটবিলাক, বৰ্ণবিলাক যেতিয়ালৈ আমি ভালকৈ উচ্চাৰণ কৰিব নিশিকিম, তেতিয়াহ'লে আমি অসমীয়াৰ বাহিৰে অন্য ভাষা কোনো এটা ভালকৈ উচ্চাৰণ কৰিব নোৱাৰিম। কিন্তু দুৰ্ভাগ্যবশতঃ আমাক সৰুৰে পৰা অসমীয়া স্কুলত কি শিকালে? দন্ত্য হ, মূৰ্ধন্য হ, দন্ত্য ত, মূৰ্ধন্য ত,
something like that. Dantya Madina, Denta Madina, Talibya. কিয় শিকালে somewhere somebody কোনোবাই তো শৰ্টকাট মাৰিলে আমাক চ ক'ব নিশিকালে শ ক'ব নিশিকালে শ ক'ব নিশিকালে ছ ক'ব নিশিকালে ছ ক'ব নিশিকালে ছ ক'ব নিশিকালে আমাক নিশিকালে থ ক'ব ঠ ক'ব আমাক নিশিকালে ৰ ক'ব ৰ ক'ব এইটো ৰ হয় এইটো ৰ নহয় এইটো ৰ ৰ ৰ থ থ ধ থ থ দ ড মূৰ্ধন্য দিবাখন মধুত লগাই দিয়া তালুৰ মধুত লগাই দিয়া দ দন্ত্য দাঁতেদি দ এইটোতো এইবাৰ এই তিনিটা কথাটো মই এতিয়া ক'ব সাহসে কৰা নাই আপোনালোকক মই কাকো দোষাৰোপ কৰিব খোজা নাই কিন্তু আমি এতিয়া শুধৰিব লাগিব নে নালাগে এইটো হ'ল কি কয় এইটো I'm just surprised প্ৰথম ছ দ্বিতীয় ছ হোৱাট প্ৰথম ছ একচুৱেলি এইটোৰ উচ্চাৰণ হ'ব লাগিছে ছ এইটোৰ হ'ব লাগিছে ছ এইটো হ'লে ত ত দন্ত্য ত ত মানে দাঁতে দি অহা ত এইটো হ'ব লাগিছিলে ট ঠ ঠ কিন্তু এইবিলাকত আমি গুৰুত্ব নিদি কোনোবা কালত আমি শ্বৰ্টকাট মাৰি দিলোঁ কোনোবা কালতে শ্বৰ্টকাট মাৰি এটা একো হোৱা নাই আমাৰ অসমীয়া ভাষাৰ উচ্চাৰণত চৰি মোৰো অসমীয়া না মোৰো বহুত ভুল হয় আজিলৈ মই কাৰেক্ট কৰিব পৰা নাই সেইকাৰণে কৈছোঁ যে কোনোবা এটা সময়ত কোনোবা এটা ভুল কৰিলে কোনোবা প্ৰজন্মই সেইকাৰণে আমি আজি অন্য এটা ভাষা আমি ভালকৈ উচ্চাৰণ বুজিব পৰাকৈ উচ্চাৰণ কৰিব পৰা নাই মই আটাইতকৈ ডাঙৰ এটা সমস্যাত ভুগি আছোঁ মোক বহুতকে সুধিলোঁ বহুত মানুহক সুধিলোঁ গ্ৰন্থ সভাত সুধিলোঁ আৰু মই বহুত মোৰ বন্ধু বান্ধৱক সুধিলোঁ যিয়ে পঢ়া শুনা যিয়ে লিটাৰেচাৰত মাষ্টাৰ ডিগ্ৰী কৰা ৱেল এডুকেটেড মানুহক সুধিলোঁ মোক কচোন এই শৰ ঠাইত দন্ত্য শৰ ঠাইত এক্সটো কোনে ইণ্ট্ৰডিউচ কৰিলে আজি কিছুমান মানুহে অসমটোক AXOM বুলি লিখে কোনে ইণ্ট্ৰডিউচ কৰিলে হোৱাট ইজ দ্য অথৰিটি কোনোবাই লিখিয়ে AXHOM কোনে ইণ্ট্ৰডিউচ কৰিলে মই আকৌ বুজি পোৱা নাই যদি আপোনালোকে জানে প্লিজ মোক জনাই দিয়ক মই অৱগত Ladies and gentlemen, boys and girls, মই আমাৰ এটা very important social group আছে অসমীয়া ভাষাৰ ফেচবুকত চলে গ্ৰন্থ সভা very good page তাত বহুতো বিজ্ঞানীয়ে অসমীয়া ভাষাৰ ওপৰত বহুত কিবা কিবি লিখে কবিতা লিখে গল্প লিখে আৰু বহুত বিজ্ঞানী মানুহক দেখিছোঁ মই যিয়ে বানানৰ ওপৰত স্পেলিঙৰ ওপৰত বহুত কিবা কিবি লিখে তাত মই সোমাব খুজিছিলোঁ এই স্পেলিঙৰ ওপৰত কিন্তু মই বেছি একো উৎসাহ নাপালোঁ কাৰণ মই ভালকৈ বুজাব পৰা নোৱাৰিলোঁ তেতিয়াই মই কৈছিলোঁ যে মই কিবা এটা ভিডিঅ' বনাই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম কিন্তু লেডিজ এণ্ড জেণ্টেলমেন বয়জ এণ্ড গাৰ্লছ প্ৰনাউন্সিয়েশ্যনটো উচ্চাৰণটো ইকুৱেলি ইম্পৰ্টেণ্ট হয় বানানটো ইম্পৰ্টেণ্ট হয় ভাষা এটাৰ কাৰণে আমি ভাষাৰ প্ৰতিটো শব্দৰ বানানবিলাক জানিব লাগে কিন্তু এইটোও জানিব লাগে যে প্ৰতিটো শব্দৰ উচ্চাৰণ বেলেগ ভাষাৰো প্ৰতিটো শব্দৰ উচ্চাৰণ বেলেগ যদি মই চিট কৰি দিওঁ চবকে তেনেকৈ নহ'ব মই চিট এইবিলাক ক'ব জানিব লাগিব মই টমেটো ক'ব জানিব লাগিব এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা যদি অসমীয়া ভাষাত চলে ঠিক আছে চলক কিন্তু বেলেগ ভাষাটোতো মই ক'ব জানিব লাগিব নহয় তেনেহ'লে আমাৰ অসমীয়া বিজ্ঞানীবিলাকক মই ৰিকুৱেষ্ট কৰিছোঁ কাইণ্ডলি এইটো দিশত অকণমান ইম্পৰ্টেঞ্চ দিয়ক কোন আছে ইয়াত এক্সটো শৰ জেগাত কোনে আনিলে হু ইজ দ্য অথৰিটি আমাৰ অসম সাহিত্য সভা কোনোবা এটা ইউনিভাৰ্চিটি নে কোনোবাটো থাকিব লাগিব না Thank you, ladies and gentlemen, boys and girls. Hope আপোনালোকৰ ভিডিঅ'টো বেয়া লগা নাই আপোনালোকে কাইণ্ডলি কমেণ্ট কৰিব গালি পাৰি কমেণ্ট কৰে প্ৰশংসা কৰি কমেণ্ট কৰে প্লিজ কমেণ্ট কৰিব থেংক ইউ ছ' মাছ জয় হিন্দ